দৰং জিলাৰ গৰৈমাৰা যুৱ প্ৰজন্মৰ উদ্যোগত আয়োজন কৰা দ্বিতীয় বাৰ্ষিক সৌদ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা এক সাংস্কৃতিক অনুষ্ঠানখনত বিশেষ অতিথিৰূপে উপস্থিত থাকিল ৩ নং বৰদলগুৰি দুমুনিচকী জিলা পৰিষদ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন দৰং জিলা পৰিষদৰ সদস্য বাহাৰুল ইছলাম। তেওঁ উপস্থিত হৈ সকলোকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি অনুষ্ঠানসমূহৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। দুমুনিচকী বদলগুৰি জিলা পৰিষদৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হৈ এখন অৱতীৰ্ণ হৈছে। এই চেগতে দুআষাৰ কৈছোঁ, চৰধাৰ দ্বাৰা ইতিমধ্যে জিলা পৰিষদৰ সদস্য হৈ আছে। লগতে এখেত এগৰাকী উচ্চ পৰ্যায়ৰ উকিল এডভোকেট। তাৰ লগতে এটা চিনাকি কৰি দিছোঁ, এখেতৰ প্ৰয়াত পিতৃ বদৰ আলী। এই অঞ্চলত সকলো চিনাকি থকা এটা নাম। বদৰদা ভাল ফুটবলৰ ৰেফাৰী আছিল। এই চেগতে আমি আপোনাক অৱগত কৰাইছোঁ। আৰু ককাটো বেছি সময় দিব নোৱাৰোঁ, 2 মিনিট এটা শুভেচ্ছা দিয়ক ৰাইজক। শ্ৰদ্ধা ৰাইজ, ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। মোৰ কথাখিনি আমাৰ কমিটিৰ মানুহসকলে কৈয়ে দিলে। তথাপিও মই যিহেতু ইয়াতে আহিছোঁ, গৰৈমাৰা যুৱ প্ৰজন্মৰ উদ্যোগত সৌদ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাৰ আপোনালোকে নিশ্চয় এই বৰষুণৰ বতৰটো অনুষ্ঠানটো চাবৰ কাৰণে আমিও আহিছোঁ, আপোনালোকে আহিছে। মোৰ মাত্ৰ এটাই কথা, মই মঙলী গোটৰ উকলেজি কৰোঁ। হয়তো বহুতে মোক দেখা পাইছে, চিনি পায়। মাত্ৰ চিনাকি দিছোঁ, দুমুনিচকীত বেছি দূৰ নহয় ইয়াৰ পৰা। এইবাৰ মই মোৰ সমষ্টিটো বেলেগ আছিল, মই ZPC মেম্বাৰ হৈ আছিলোঁ। এইবাৰ সমষ্টিটোত আপোনালোক মোৰ লগত সোমাই গৈছে, এটা দুটামান ৱাৰ্ড সোমাইছে। গতিকে মই এই গৰৈমাৰা অঞ্চলত আমাৰ জিলা পৰিষদৰ পৰা যিকেইটা স্কিম মই দিব পাৰোঁ, তাৰ ভিতৰত মই 1 নম্বৰ কথা দিছোঁ, বেলেগ এখন সমাজত মই 2টা স্কিম ইয়াত দিম বুলি আপোনালোক প্ৰতিশ্ৰুতি দিলোঁ। আপোনালোকে মৰম কৰিব, চেনেহ কৰিব। আৰু মই এটাই মোৰ সকলোকে ভাল লাগিছে, লাষ্ট কৈ যাওঁ, মই যিমান মানুহৰ ঘৰলৈ গৈছোঁ, প্ৰত্যেক ঘৰ মানুহৰ ঘৰত একোটাকৈ MSc পঢ়া MA পঢ়া ল'ৰা ছোৱালী দেখা পাইছোঁ। ফুট বিচাৰি যাবই ভয় লাগে। মানে পানী দিলে মাইনা কি পঢ়া তুমি? বোলে দাদা মই MSc পঢ়ি আছোঁ। এতিয়া ভাইটি কি পঢ়া? বোলে MA পঢ়ি আছোঁ। গতিকে মোৰ ভাল লাগিছে, উচ্চ শিক্ষিত এখন সমাজক মই প্ৰতিনিধিত্ব কৰিবলৈ যদি মোক ভগৱানে আশীষ দিয়ে, আপোনালোকৰ জৰিয়তে মই আপোনালোকৰ লগত সদায় আছোঁ বুলি প্ৰতিশ্ৰুতি দি, আৰু মৰমৰ ভাইটিয়ে সকলোখিনি কথা ক'লে, মোৰ বিষয়ে ক'লেই। মোৰ দেউতাও ফুটবল ৰেফাৰী আছিল, বদৰ আলী। তেখেতো ZPC মেম্বাৰ আছিল। মই 3rd টাইম একে পৰিয়ালৰ। আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড। আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম। Zua nam guale, zura nam guale.
তাৰে